নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। অসমত চৰকাৰ গঠন কৰিব AIUDF দলে। মুছলমানৰ জনসংখ্যা এনেকৈ বৃদ্ধি হৈ থাকিলে মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। এই বিস্ফোৰক মন্তব্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ডাক্তৰ প্ৰবীণ ভাই টোগাৰিয়াৰ। মুছলমানৰ জনসংখ্যা এনেকৈ বৃদ্ধি হৈ থাকিলে এদিন মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। অসমত বদৰুদ্দিন আজমলে গঠন কৰিব চৰকাৰ। দেশত শীঘ্ৰে বলবৎ কৰিব লাগে জনসংখ্যা নিয়ন্ত্ৰণ আইন আৰু 50 লাখ বাংলাদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশৰ পৰা অহা হিন্দুসকলক সংস্থাপন দিব লাগে ভাৰতৰ ভিন্ন ৰাজ্যত। দিনক দিনে দেশত বৃদ্ধি হৈ আছে বাংলাদেশীৰ সংখ্যা। এদিন হয়তো সমগ্ৰ ভাৰতখন বাংলাদেশ কৰি দিব তেওঁলোকে। অসম আৰু সমগ্ৰ ভাৰতত হিন্দু বৰ্তমান সংকটত। বিশ্ব হিন্দু পৰিষদৰ নেতা ডাক্তৰ প্ৰবীণ ভাই টোগাৰিয়াৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। শীঘ্ৰেই বৰ্খাস্ত হ'ব 22 গৰাকী ৰাজপত্ৰিত বিষয়া। বৰ্খাস্ত হ'ব লগা ৰাজপত্ৰিত বিষয়া কেইগৰাকী 2013 বৰ্ষৰ। প্ৰথমে এই তালিকাত আছিল 21 গৰাকী। পৰৱৰ্তী সময়ত এই তালিকাত যোগ হ'ল মানস হাজৰিকাৰ নাম আৰু এই 22 গৰাকী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ত SITয়ে দাখিল কৰিব সম্পূৰ্ণ অভিযোগনামা। পৰৱৰ্তী খবৰ, ৰাজ্যত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি আৰু লোড শ্বেডিঙক লৈ সৰব হৈ পৰিছে এইবাৰ ভূপেন বৰা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক খুৰদাৰ সমালোচনা APCCৰ সভাপতি ভূপেন বৰাৰ। ভূপেন বৰাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ বজাৰত। মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ পৰিছে বজাৰত। নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বহু ধন ব্যয় কৰাৰ বাবেই ৰাজ্যত মূল্য বৃদ্ধি হৈছে। এতিয়া ৰাজ্যত নিৰ্বাচন শেষ হৈ গ'ল, সেয়েহে প্ৰায়ে নাথাকে বিদ্যুৎ। দাম বৃদ্ধি আৰু লোড শ্বেডিঙক লৈ এইদৰে সৰব হৈ পৰিল APCCৰ সভাপতি ভূপেন বৰা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কাইলৈ অৰ্থাৎ 19 মে'ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব IPLৰ মেটছ আৰু তাৰ পূৰ্বে গুৱাহাটী আহি পালে কলকাতা নাইট ৰাইডাৰ্ছৰ দল। বৰঝাৰ বিমানবন্দৰত KKRক উষ্ম আদৰণি। গুৱাহাটী আহি পালে কলকাতা নাইট ৰাইডাৰ্ছৰ দল। বৰঝাৰ বিমানবন্দৰত KKRক উষ্ম আদৰণি। 19 মে' অৰ্থাৎ কাইলৈ বৰ্ষাপাৰাত KKR বনাম RRৰ খেল আছে আৰু এই খেল চাবলৈ আহিব পাৰে বলিউডৰ বাচ্চা শ্বাহৰুখ খান। আৰু ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ সৈতে বাৰ্তালাপত মিলিত হৈছে কিং খান। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল তাজ বিমানতলৈ যায় KKR বাহিনী। পৰৱৰ্তী খবৰ, অহা 4 জুলাই তাৰিখে দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাৰ বেংক একাউণ্টত সোমাব 8,500 টকাকৈ আৰু ইয়াৰ পাছত অৰ্থাৎ প্ৰতি মাহৰ 1 তাৰিখে বেংক একাউণ্টত এই 8,500 টকাকৈ সোমাই থাকিব। এইবাৰ দেশত কংগ্ৰেছৰ চৰকাৰ হ'লে এই সুবিধা লাভ কৰিব দেশৰ কোটি কোটি মহিলাই। আমেথিত নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। অহা 48 ঘণ্টাত উৎকট গৰমে দহিব নামনি অসম তথা বৰাক উপত্যকা। এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈও 3 পৰা 5 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, দেশ বিৰোধী সংগঠনৰ লিংমেন মতিউৰ ৰহমানৰ ঘৰত আৰক্ষীৰ অভিযান। অল কায়দা তথা আনচাৰুল বাংলা টিমৰ লিংমেন মতিউৰ ৰহমানৰ ঘৰত বিশাল আৰক্ষী বাহিনী উপস্থিত। গুৱাহাটীৰ পৰা যোৱা এটা বিশেষ আৰক্ষীৰ দলে অভিযান চলাইছে মতিউৰ ৰহমানৰ ঘৰত।
সন্ত্ৰাসবাদীৰ লিংমেন মতিউৰ ৰহমানৰ ঘৰত আৰক্ষীৰ অভিযান। সন্ত্ৰাসবাদীৰ লিংমেন মতিউৰ ৰহমানৰ ঘৰত এই মুহূৰ্তত অভিযান চলাইছে আৰক্ষীৰ এটা বৃহৎ দলে। গুৱাহাটীৰ পৰা যোৱা এটা বিশেষ দলে অভিযান চলাইছে মতিউৰ ৰহমানৰ ঘৰত। চামগুৰিৰ কনুৱামাৰীত ঘৰ মতিউৰ ৰহমানৰ। উল্লেখযোগ্য যে আনচাৰুল বাংলাৰ সদস্য বাহাৰ মিয়াৰ লগত কাম কৰিছিল মতিউৰে। লগতে অল কায়দা আৰু জেহাদী সদস্যক যোগান ধৰিছিল ভাৰতৰ নথি পত্ৰ। সন্ত্ৰাসবাদীক আধাৰ কাৰ্ড চিম কাৰ্ড যোগান ধৰাৰ অভিযোগ মতিউৰ ৰহমানৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যত চলিছে কমিশ্যন ৰাজ। এইবাৰ সমাজ কল্যাণ সঞ্চালকৰ কমিশ্যনৰ অংকত ৰাজ্যত বন্ধ শিশু খাদ্যৰ যোগান। ৰাজ্যৰ সমাজ কল্যাণ বিভাগে কোড অফ কণ্ডাক্টৰ নামত বন্ধ ৰাখিছে শিশু খাদ্যৰ যোগান। লোকসভা নিৰ্বাচনৰ দোহাই দি যোৱা এপ্ৰিল মাহৰ পৰাই শিশু খাদ্যৰ যোগান বন্ধ ৰখাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কোনো পৰিস্থিতিতে শিশু খাদ্যৰ যোগান বন্ধ ৰাখিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পিছতো বিষয়টোত তিলমানক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগটোৰ সঞ্চালক ৰাহুল দাসৰ বিৰুদ্ধে। অভিযোগ অনুসৰি সমাজ কল্যাণ বিভাগৰ সঞ্চালক ৰাহুল দাসে নিজ পচন্দৰ 2 ঠিকাদাৰী প্ৰতিষ্ঠানক খাদ্য যোগানৰ ঠিকা দিব নোৱাৰাৰ বাবেই বন্ধ ৰাখিছে সমগ্ৰ প্ৰক্ৰিয়াটো। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰকৃততে RB এণ্টাৰপ্ৰাইজ আৰু শ্ৰী মানসা ইণ্ডাষ্ট্ৰিজ নামৰ 2 বহিৰাগত প্ৰতিষ্ঠানক ৰাজ্যত খাদ্য যোগানৰ ঠিকা দিয়াৰ মন সঞ্চালক ৰাহুল দাসৰ। কিন্তু জানিব পৰা মতে ৰাজু ফুলফকৰ মালিকী স্বত্বৰ RB এণ্টাৰপ্ৰাইজ আৰু নুপুৰ চাহাৰ অংশীদাৰী প্ৰতিষ্ঠান মানসা ইণ্ডাষ্ট্ৰিজৰ নাই BIS চাৰ্টিফিকেট। সেয়েহে এই 2 বহিৰাগত প্ৰতিষ্ঠানৰ চাৰ্টিফিকেট ওলোৱালৈ বাট চাই ৰৈ আছে ৰাহুল দাসে। কেৱল কমিশ্যনৰ অংকৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰয়োজনীয় পুঁজি জমা থকাৰ পিছতো অসমৰ থলুৱা ঠিকাদাৰসকলক বঞ্চিত কৰি বহিৰাগত লোকক খাদ্য যোগানৰ ঠিকা দিবলৈ উঠি পৰি লগাৰ অভিযোগ উত্থাপন হৈছে ৰাহুল দাসৰ বিৰুদ্ধে। আৰু এই বিষয়টোত এতিয়া ৰাজ্য চৰকাৰ বা বিভাগীয় মন্ত্ৰীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। পৰৱৰ্তী খবৰ, এইবাৰ অসমত থকা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা বিচাৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে। আৰু এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ DGP GP সিঙৰ জৰুৰী নিৰ্দেশনা। অসমত থকা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা বিচাৰিছে অসম আৰক্ষীয়ে। ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত GP সিঙৰ জৰুৰী নিৰ্দেশ। আসাম কেথলিক এডুকেশ্যনেল ট্ৰাষ্টৰ বৃহৎ অভিযোগ DGP GP সিঙক। খ্ৰীষ্টান প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকি অহাৰ অভিযোগত DGPলৈ পত্ৰ লিখিছে এই সংগঠনটোৱে। আৰু তাৰ পিছতে ৰাজ্যৰ কোন জিলাত কিমান খ্ৰীষ্টান লোক আছে তাৰ তথ্য প্ৰেৰণৰ নিৰ্দেশ দিছে DGP GP সিঙে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শীঘ্ৰে এই তথ্য প্ৰেৰণৰ নিৰ্দেশ দিয়া হৈছে। ইউনাইটেড খ্ৰীষ্টান ফৰামে বিচাৰিছে নিৰাপত্তা অসম আৰক্ষীৰ পৰা। উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ এখন শিক্ষা প্ৰতিষ্ঠানত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পিছতে শংকিত হৈ পৰিছে আসাম কেথলিক এডুকেশ্যনেল ট্ৰাষ্ট। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰাজ্যৰ গীৰ্জাঘৰৰ সংখ্যা বিচাৰিছিল অসম আৰক্ষীয়ে।